শিৱসাগৰৰ আমগুৰি সমষ্টিৰ দেওৰজাৰ যুৱক গৌতম গগৈৰ আলফা স্বাধীনত যোগদানৰ সন্দেহ। গৌতম গগৈ আমগুৰি দেওৰজাৰ নিৰদা গগৈৰ প্ৰয়াত তিলেশ্বৰ গগৈৰ কনিষ্ঠ পুত্ৰ। গুৱাহাটীৰ IITত জুনিয়ৰ টেকনিচিয়ান হিচাপে কৰ্মৰত আছিল যুৱকজন। 15 দিন পূৰ্বে গুৱাহাটীৰ পৰা ঘৰলৈ আহিছিল গৌতম গগৈ। কালি পুনৰ গুৱাহাটীলৈ যাব বুলি মাতৃকৈ ঘৰৰ পৰা ওলাই গৈছিল গৌতম। কিন্তু কালি পুৱা 8 মান বজাৰ পৰা যোগাযোগ বিচ্ছিন্ন হয় আৰু আজি 24 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো যুৱকজনৰ কোনো সংসূত্ৰ লাভ কৰা নাই পৰিয়ালৰ লোকে। ইফালে গৌতম গগৈ আলফা স্বাধীনত যোগদানৰ খবৰ বিয়পি পৰাৰ লগে লগে শোকত ভাগি পৰিছে মাতৃ। বৰ্তমানেও বিশ্বাস কৰিব পৰা নাই পুত্ৰ আলফা স্বাধীনলৈ যোৱাৰ খবৰ। পুত্ৰ য'তে আছে ঘৰলৈ ঘূৰি অহাৰ আহ্বান মাতৃৰ। যদিহে সঁচাকৈ আলফা স্বাধীনত যোগদান কৰিছে তেন্তে পুত্ৰক উভতাই পঠিয়াবলৈ পৰেশ বৰুৱাৰ প্ৰতি আহ্বান জনাইছে গৌতম গগৈৰ মাতৃয়ে। উল্লেখযোগ্য যে শেহতীয়াকৈ চৰকাৰীভাৱে যিমানেই আলফাৰ প্ৰাসংগিকতাক নুই কৰাৰ প্ৰয়াস কৰা হৈছে সিমানেই যেন নৱপ্ৰজন্মৰ মাজত আলফা প্ৰাসংগিকতাক বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে। ল'ৰাৰ নাম গৌতম গগৈ। কালি ৰাতিপুৱা গুৱাহাটীত চাকৰি জেগালৈ ওলাই যাওঁ বুলি ৰাতিপুৱা 6টা বজাৰ পিছত গৈছে। তাৰপিছত আমি 8টা বজাত মই যোগাযোগ কৰিছোঁ, সি আহি আছোঁ বোলে। মই গৈ পাই ফোন কৰিবি বুলি কৈছোঁ আৰু সিমানেই। তাৰপিছত আৰু একো খবৰ নাই। মই ভাবিলোঁ আগে পিছে সদায় গৈ থকা ল'ৰা, মই দুপৰীয়া আবেলি ফোন আনকালেও নকৰোঁ, কালিও কৰা নাছিলোঁ। য'তে আছে তাৰ পৰা ঘূৰি আহিবলৈ কৈছোঁ, তাক যেনে তই ঘূৰি আহ, ক'ত আছ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।